বিভিন্ন শাখাৰ যিবিলাক আছে তেখেতসকলেও আমি পৰ্যায় ইয়াত বৰপেটা জিলা ইয়াৰ ভিতৰতে ভাত বনাই আছো ওলাই আহিবলৈ এক বিশেষ ঘোষণা আমি জানিব পাৰিছো ওপৰত শিবিৰৰ ওপৰত যিসমূহ টিউপাল লগাই থোৱা হৈছে সেইসমূহ ঠাণ্ডা লাগিব তলত পানী নকৰে যেন আমি তাৰ কাৰণে সেৱা ধৰিছো কৃষ্ণ কৃষ্ণ এয়া ভোজনালয় লাইন শাখাৰ গিৰীশ ডেকা বাপজনাক আপোনাৰ বন্ধু মনোজ বৰা বাপজনাই 18 নং শিবিৰলৈ আহিবলৈ 41 নং মালপাম প্ৰাথমিক শাখাৰ জয়শ্ৰী চুতীয়া আইগৰাকী আপোনাক বিচাৰি আপোনাৰ পুত্ৰ আৰু স্বামী আমাৰ প্ৰতিনিধি শিবিৰৰ সন্মুখতে থকা ঋষিকেশ অনুসন্ধান কক্ষত উপস্থিত হৈছেহি গতিকে আপুনি য'তে আছে অনতি পলমে ঋষিকেশ অনুসন্ধান কক্ষৰ লগত যোগাযোগ কৰি আপোনাৰ পুত্ৰ আৰু স্বামী লাভ কৰে যেন মালপাম প্ৰাথমিক শাখাৰ জয়শ্ৰী চুতীয়া আইগৰাকীক বিচাৰি আপোনাৰ স্বামী মহানন্দ চুতীয়া আৰু আপোনাৰ পুত্ৰ আমাৰ ঋষিকেশ অনুসন্ধান কক্ষ এই যন্ত্ৰণাবিলাকেহে মোক আমাক বেছিকৈ দুখ দিয়ে বা বেছিকৈ সুখ দিয়ে এই কথা বা ভয় কৰিব গতিকে এই ধৰণৰ এতিয়াও যেতিয়া প্ৰাৰ্থনালৈ গৈছিলে আমি এটা প্ৰসংগত গাইজন চাবিৰাম নেৰুৱাৰ চৰণ কুমাৰ নহয় আমি সৰযুক্ত নহয় হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ মৰা অনুগ্ৰহ মায়াৰ অনুগ্ৰহ দেৱেহে ল'ব নাপায় ফুৰিবলৈ আহিছোঁ আমাৰ ঋষিকেশ অনুসন্ধান কক্ষত যোগাযোগ কৰিছে অনতিপলমে আপোনালোকে আমাৰ প্ৰতিনিধি শিবিৰৰ সন্মুখত থকা ঋষিকেশ অনুসন্ধান কক্ষত যোগাযোগ কৰিবলৈ সেৱা ধৰিলো কৃষ্ণ অপেক্ষা কৰি আছে কৃষ্ণ মানুহ মই আগলৈ গৈ থাকোঁ নেকি ৰছীটো সৰু কৰি দিব দাদা ৰছীটো বেছি দীঘল আছে ন তুমি এইটো খুলিব পাৰিবা গোটেইটো পাই
পাৰিম নে মই নোৱাৰিলোঁ আপোনালোক আজিৰ পৰা আকৌ সাজু হওক 2026 চনৰ ফেব্ৰুৱাৰী মাহত তেনেধৰণে তেজপুৰ জিলাখনলৈ যাবলৈ আপোনাৰ সব সাজু হওক আৰু তেখেতসকলক সেইটোকে কামনা কৰিছোঁ কৃষ্ণ আমাৰ ওপৰত নদী পায় নমস্কাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ ভকত বৈষ্ণৱ আই মাতি হৰিনাম কীৰ্তনেৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হোৱা নগৰাকী পুৰুষে পদাধিকাৰৰ পদ অলংকৃত কৰা সাহিত্য সংস্কৃতি শিক্ষাৰ স্থলী ইতিহাস প্ৰসিদ্ধ যোৰহাট জিলাৰ মহবন্ধা এৰালতলী পথাৰত বৈষ্ণৱ পণ্ডিত সুনাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ শাখাৰ সাধাৰণ পৰিষদৰ সভাত পৰম ভক্তিভাজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহীৰূহ স্বৰূপ পৰম পদাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকা বাপজনা আজিৰ সভাৰ উদ্বোধকৰ দায়িত্ব পালন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল চালিকা শক্তি সন্মানীয় প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাপজনা প্ৰাক্তন পদাধ্যক্ষ বৰ্তমানৰ উপদেষ্টা সেৱা সজন ৰজনীকান্ত দত্ত বাপজনা শ্ৰদ্ধাৰ উপপ্ৰধাধ্যক্ষ চক্ৰধৰ সোণোৱাল বাপজনা যুটীয়া সম্পাদক মাননীয় দেৱাঞ্জন বৰা বাপজনা আজিৰ সভাত বিশিষ্ট অতিথিৰ আকাংক্ষিত আসন অলংকৃত কৰা গীতিমণি হাতীমূৰীয়া অধ্যাপিকা অসম মহিলা বিশ্ববিদ্যালয় যোৰহাট আৰু বিশিষ্ট সমাজ সেৱিকা মামণি বৰা আইগৰাকী কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ শাখাৰ উপদেষ্টা শ্ৰদ্ধাৰ চলিহা আই উৰ্মিলা পাঠক আই উপসভানেত্ৰী ৰখা তামুলী আই সম্পাদিকা দীপালী পথাক আইসহ সম্পাদিকা সৰজ মালী আই ৰাসান্তী ভূঞা আই সন্মানীয় কেন্দ্ৰীয় সদস্য আই মাতৃসহ বিভিন্ন জিলাৰ পৰা অহা সভানেত্ৰী সম্পাদিকা আই মাতৃ সমস্ত মূলৰ কাৰ্যনিৰ্বাহী সভাৰ বিষয়ববীয়া সংঘৰ প্ৰাণ শক্তি পুণ্যস্বৰূপ সেৱা বাহিনীৰ মুখ্য অধিনায়ক মহাপুৰুষ জনাই অসংখ্য দিন জন্মগ্ৰহণ কৰি অসমীয়া জাতিক মহাসংকটৰ পৰা উদ্ধাৰ কৰি নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিল। আমি এৰি অকণমান পঢ়ি যাম। এনেই দিব লাগিছিল, কিন্তু এই ইতিহাস প্ৰকাশ কৰোঁতে যথেষ্ট টকা পইচা খৰচ হৈছে। গতিকে আপোনালোকে ইতিহাসৰ আমি লিখা আছে, কিন্তু আমি